নমস্কাৰ মই প্ৰণীতা লৱাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং ভয়ংকৰ ঘটনা ফেৰীত বাহন উঠাবলৈ যোৱাৰ সময়তে লখিমপুৰত চালকসহ চাৰিচকীয়া বাহন এখন নৈৰ বুকত বাগৰি পৰিছে আৰু ইয়াৰ পাছতে হঠাৎ হৈছে লাগিলে ফেৰী ঘাটত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে চালকসহ বাহনখন নৈত ডুব যাবলৈ উপক্ৰম হৈছিল সেউতীয়া দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাব বিচাৰিছো লৈ আহিছো সবিস্তাৰে ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং ভয়ংকৰ ঘটন নৈৰ বুকত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে সংঘটিত হৈছে এই দুৰ্ঘটনাটো ফেৰীত গাড়ী উঠাবলৈ যোৱাৰ সময়ত এই ঘটনা সংঘটিত হৈছে লখিমপুৰত নদীত বাগৰি পৰিল চাৰিচকীয়া বাহন ধুনাগুৰি ঘাটত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো কিছু মুহূৰ্তৰ পূৰ্বে দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ফেৰীত বাহন উঠাবলৈ যোৱাৰ সময়তে হঠাৎ ভাৰসাম্য হেৰুৱাই বাহনখনে আৰু নৈত বাগৰি পৰে চালকসহ চাৰিচকীয়া বাহনখন নৈত বাগৰি পৰাৰ লগে লগে হোৱা লাগিল সমগ্ৰ অঞ্চলটো চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে কথমপি প্ৰাণ ৰক্ষা পৰিছে চালকগৰাকীৰ অসাৱধানতাৰ ফলত সংঘটিত হৈছে এই ঘটনা সকলোৱে কৈছে সাৱধানতাৰ মৰম নাই সাৱধানতা অৱলম্বন কৰিব লাগিছিল নৈৰ বুকুত আজি যিটো ঘটনা সংঘটিত হৈ গ'ল প্ৰত্যক্ষদৰ্শীসকলে কৈছে যে যথেষ্ট ভয়ংকৰ আছিল যিকোনো অঘটন সংঘটিত হ'ল হয় কথমপি অৱশ্যে প্ৰাণ ৰক্ষা পৰিছে চালকগৰাকীৰ কিছু মুহূৰ্তৰ পূৰ্বে সংঘটিত হৈছে এই ঘটনা নৈৰ বুকুত বাগৰি পৰিল চালকসহ এখন গাড়ী ধুনাগুৰি ঘাটত কিছু মুহূৰ্তৰ পূৰ্বে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ফেৰীত বাহন উঠাবলৈ যোৱাৰ সময়তে হঠাৎ ভাৰসাম্য হেৰুৱাই বাহনখনে ও মাই গড ড্ৰাইভাৰজন যেনে তেনে বাচিছে গাড়ীটো ব্লক হৈ যায় নহ'লে চাৰিচকীয়া বাহন থকা সকলো যাত্ৰীক এটাই অনুৰোধ জনাব বিচাৰিছোঁ নাৱত নদী যেতিয়া পাৰ কৰিবলৈ আহে নাৱত যেতিয়া গাড়ী উঠায় চাৰিচকীয়া গাড়ী সদায় ড্ৰাইভাৰজনৰ বাদে আৰু যাত্ৰী সেই নাৱৰ গাড়ীৰ ভিতৰত উঠিব নালাগে কাৰণ আজি এটা প্ৰত্যক্ষ প্ৰমাণ হ'ল যে এজন ছিংগল ড্ৰাইভাৰ গাড়ীখন নাৱত উঠাওঁতে ধুনাগুৰি ঘাটত তেওঁ ৰাখিব নোৱাৰি স্পীড ৰাখিব নোৱাৰি ডাইৰেক্ট নাও বাহিৰ গৈ নদীত পৰি গুচি গ'ল নমস্কাৰ মই প্ৰণীতা লৱাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং ভয়ংকৰ ঘটনা ফেৰীত বাহন উঠাবলৈ যোৱাৰ সময়তে লখিমপুৰত চালকসহ চাৰিচকীয়া বাহন এখন নৈৰ বুকত বাগৰি পৰিছে আৰু ইয়াৰ পাছতে হঠাৎ হৈছে লাগিলে ফেৰী ঘাটত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ ও মাই গড ড্ৰাইভাৰজন যেনে তেনে বাচিছে গাড়ীটো ব্লক হৈ যায় নহ'লে চাৰিচকীয়া বাহন থকা সকলো যাত্ৰীক এটাই অনুৰোধ জনাব বিচাৰিছোঁ নাৱত নদী যেতিয়া পাৰ কৰিবলৈ আহে নাৱত যেতিয়া গাড়ী উঠায় চাৰিচকীয়া গাড়ী সদায় ড্ৰাইভাৰজনৰ বাদে আৰু যাত্ৰী সেই নাৱৰ গাড়ীৰ ভিতৰত উঠিব নালাগে কাৰণ আজি এটা প্ৰত্যক্ষ প্ৰমাণ হ'ল যে এজন ছিংগল ড্ৰাইভাৰ গাড়ীখন নাৱত উঠাওঁতে ধুনাগুৰি ঘাটত তেওঁ ৰাখিব নোৱাৰি স্পীড ৰাখিব নোৱাৰি ডাইৰেক্ট নাও বাহিৰ গৈ নদীত পৰি গুচি গ'ল ও মাই গড ড্ৰাইভাৰজন যেনে তেনে বাচিছে গাড়ীটো ব্লক হৈ যায় নহ'লে চাৰিচকীয়া বাহন থকা সকলো যাত্ৰীক এটাই অনুৰোধ জনাব বিচাৰিছোঁ নাৱত নদী যেতিয়া পাৰ কৰিবলৈ আহে নাৱত যেতিয়া গাড়ী উঠায় চাৰিচকীয়া গাড়ী সদায় ড্ৰাইভাৰজনৰ বাদে আৰু যাত্ৰী সেই নাৱৰ গাড়ীৰ ভিতৰত উঠিব নালাগে কাৰণ আজি এটা প্ৰত্যক্ষ প্ৰমাণ হ'ল যে এজন ছিংগল ড্ৰাইভাৰ গাড়ীখন নাৱত উঠাওঁতে ধুনাগুৰি ঘাটত তেওঁ ৰাখিব নোৱাৰি স্পীড ৰাখিব নোৱাৰি ডাইৰেক্ট নাও বাহিৰ গৈ নদীত পৰি গুচি গ'ল ও মাই গড ড্ৰাইভাৰজন যেনে তেনে বাচিছে গাড়ীটো ব্লক হৈ যায় নহ'লে চাৰিচকীয়া বাহন থকা সকলো যাত্ৰীক এটাই অনুৰোধ জনাব বিচাৰিছোঁ নাৱত নদী যেতিয়া পাৰ কৰিবলৈ আহে নাৱত যেতিয়া গাড়ী উঠায় চাৰিচকীয়া গাড়ী সদায়